চাউলকেইটা জাৰিয়ে মহিলাগৰাকী চোতালত বহি ল'লে। এক বিশেষ কাম কৰাত ব্যস্ত হৈ পৰিল মহিলাগৰাকী। ইয়াৰ পৰা উলিয়াই মৰাপাত এয়া মহিলাগৰাকীয়ে মৰাপাতৰ আঁহ এৰুৱাত ব্যস্ত। ঠাৰিডালৰ পৰা মৰাপাতৰ আঁহসমূহ ঠিক এনেদৰে এৰুৱাইছে। মৰাপাতৰ খেতিৰ পৰা মৰাপাতসমূহ কাটি কিছুদিন পানীত পেলাই থৈ দিয়া হয়। যেতিয়া পচে তাৰপিছত আনি ঠিক এনেদৰে এৰুৱাই ভালদৰে ধুই ৰ'দত শুকাবলৈ দিয়ে। ৰ'দত শুকোৱাৰ পিছত এয়া সোণালী ৰং ধৰে। এয়া সোণালী ৰঙৰ মৰাপাত আপুনি বিভিন্ন কামত বিভিন্ন সময়ত ব্যৱহাৰ কৰা দেখিছে। পিছে আমি আপোনালোকক এটা বিশেষ যন্ত্ৰহে দেখুৱাব বিচাৰিছোঁ। এইটো হৈছে মৰাপাতৰ যন্ত্ৰ। যিসকলে জানে তেওঁলোকৰ বাবে নতুন নহয়, কিন্তু যিসকলে নাজানে তেওঁলোকৰ বাবে এই যন্ত্ৰটো তেনেই নতুন। ৰ'দত শুকুৱাই লোৱা মৰাপাতবোৰৰ পৰা এতিয়া ৰছী বনাই থকা হৈছে। বহাগ বিহুত গৰু বিহুৰ দিনা আমি সকলোৱে গৰুক নতুন পঘা দিওঁ। সেই পঘাৰ বাবে ঠিক এনেদৰে ৰছী বনাই থকা হৈছে। কেইগৰাকীমান মহিলাই ঠিক এনেদৰে যোৰা দি গৈছে আৰু আন এগৰাকী মহিলাই এই কাঠৰ সঁজুলিটোৰ সহায়ত মৰাপাতৰ এইসমূহ ৰছী নিৰ্মাণ কৰিছে। বজাৰত বিক্ৰী কৰিবলৈ আনিব কিছুদিন পিছত। পিছে মৰাপাতৰ ৰছীয়েই নহয়, মৰাপাতৰ যিসমূহ ঠাৰি সেই ঠাৰিসমূহো বৰ বেছি কামত আহে। মৰাপাতৰ ঠাৰিসমূহ ঠিক এনেদৰে জাপি জাপি থৈ দিয়া হৈছে। মৰাপাতৰ ঠাৰিৰে ঘৰৰ বেৰ নিৰ্মাণ কৰা হয়। বিভিন্ন ঠাইত বেৰসমূহ নিৰ্মাণ কৰে। ওপৰত মাটি আৰু গোবৰ লেপি দিলে এই বেৰসমূহ মজবুত হৈ পৰে। খৰি হিচাপেও ব্যৱহাৰ কৰা হয় মৰাপাতৰ ঠাৰি। চৌকাত ভাত ৰন্ধাৰ সময়ত মৰাপাতৰ এইসমূহ ঠাৰিয়ে খুব সহায় কৰে ৰান্ধনীসকলক। এই সৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত লিখিব দেই।